মুচিয়ে নিৰ্মাণ কৰা নিয়ম তম্বুটো কিহৰ আৰ্হিত নিৰ্মাণ কৰা হৈছিল আজিৰে পবিত্ৰ ক্ষণতে উজলি আমি মাথো বিপদ দেখা পাওঁ আমি মাথো বিপদ দেখা পাওঁ অতি বথা নাই যে ভাঙা আমার না বথা নাই যে ভাঙা আমার না আর প্রভু বিসারে না নিরুপায় আমি আমি মাথো বিপদ দেখা কান্দারি তুমি দিয়া পথর নির্দেশ মিনতি করিছো দিয়া আলোকরে আতৰুৱা প্রভু আমার শেষে দয়াময় প্রভু যাতনা করানি আমি মাথো বিপদ দেখা পাওঁ আমি মাথো বিপদ দেখা পাওঁ অতীত ভবিষ্যৎ বথা নাই যে ভাঙা আমার না বথা নাই যে ভাঙা আমার না আর প্রভু নিরুপায় আমি তোকার গীত গাই আমি মাথো বিপদ দেখা নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা 12 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো
আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 11 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা 19 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। 6 নম্বৰ অধ্যায়ৰ পৰা 18 নম্বৰ অধ্যায়ৰ মূল বিষয়বস্তু হৈছে পৃথিৱীত ঘটিবলগীয়া মহাক্লেশ। এটা এটাকৈ 6টা হিঙা বজোৱা হ'ল আৰু যথাক্ৰমে পৃথিৱীত নানা ধৰণৰ ক্লেশ আৰু সন্তাপ হ'ল। 10 নম্বৰ অধ্যায়টো হৈছে ষষ্ঠ আৰু সপ্তম হিঙাৰ মাজৰ বিৰতি। 11 নম্বৰ অধ্যায়ৰ প্ৰথম 14টা পদতো এই ব্যৱধানৰ সময়খিনি চলি থাকে। জোহনক স্বৰ্গদূতে ঈশ্বৰৰ মন্দিৰ, বেদী আৰু তাত উপাসনা কৰা লোকসকলক জুখিবলৈ ক'লে, কিন্তু বাহিৰৰ চোতালখন নুজুখিবলৈ ক'লে, কিয়নো তাক অনা ইহুদীসকলক দিয়া হৈছে আৰু জেৰুজালেম তেওঁলোকে 42 মাহ ভৰিৰে গচকিব বুলি কোৱা হ'ল। সেই সময়ত দুজন বিশেষ সাক্ষীয়ে ঈশ্বৰৰ পৰা বিশেষ শক্তি পাই 1260 দিন অৰ্থাৎ 3.5 বছৰ ভাৱবাণী ঘোষণা কৰিব। এই দুজন সাক্ষীক অলৌকিক শক্তি প্ৰদান কৰা হয়। তেওঁলোক হ'ব পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ। সেই সাক্ষী দুজনে সাক্ষ্য দিয়া শেষ হোৱাৰ পাছত খ্ৰীষ্টাৰীয়ে তেওঁলোকক বধ কৰিব আৰু তেওঁলোকৰ মৃতদেহ জেৰুজালেমৰ আলিবাটত পৰি থাকিব। তেনেদৰে 3.5 দিন পৰি থকাৰ পাছত ঈশ্বৰে তেওঁলোকক আকৌ জীয়াই তুলিব আৰু তেওঁলোকক স্বৰ্গলৈ উঠি যাবলৈ স্বৰ্গৰ পৰা মতা হ'ব। তেতিয়া তেওঁলোকে মেঘৰ মাজেৰে স্বৰ্গলৈ উঠি যাব। অৰ্থাৎ সেই সাক্ষী দুজনৰ পুনৰুত্থানো জগতৰ মানুহবোৰে দেখিব আৰু তেওঁলোকৰ স্বৰ্গাৰোহণো মানুহবোৰে দেখিবলৈ পাব। ষষ্ঠ হিঙাটো বজোৱাৰ পৰা সপ্তম হিঙা বজোৱালৈকে মাজৰ যি ব্যৱধান আমি এতিয়াও সেই সময়ৰ কথাকে পাই আছো। এতিয়া আমি দ্বিতীয়টো সন্তাপৰ বিষয়ে পাম। এয়া হ'ব এটা বিৰাট ডাঙৰ ভূমিকম্প। সেই প্ৰচণ্ড ভূমিকম্পত জেৰুজালেম নগৰৰ 10 ভাগৰ এভাগ পতিত হ'ব আৰু 7,000 লোক মৃত্যু মুখত পৰিব আৰু মানুহবোৰে ঈশ্বৰৰ কথা সোঁৱৰণ কৰিব। এয়া হ'ব দ্বিতীয়টো সন্তাপ। ইয়াৰ পাছতে আহিব তৃতীয়টো সন্তাপ। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে আৰু আমি এতিয়া বাইবেলৰ কোনখন পুস্তক অধ্যয়ন কৰি আছোঁ আপোনাৰ নিশ্চয় মনত আছে। আমি কিছুদিনৰ পৰা বাইবেলৰ শেষৰখন পুস্তক অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি 13 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। আমি এতিয়া যিবোৰ কথা পাই আছোঁ আৰু পাম সেইবোৰ হৈছে ভৱিষ্যতে ঘটিবলগীয়া কথা। পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসী লোকক উঠাই লৈ যোৱা হ'ব স্বৰ্গলৈ আৰু তাৰ পাছত পৃথিৱীত আৰম্ভ হ'ব মহাক্লেশ, 7 বছৰীয়া মহাক্লেশ। সেই মহাক্লেশৰ মাজভাগতে পৃথিৱীত দুজন সাক্ষীৰ আৱিৰ্ভাৱ হ'ব আৰু তেওঁলোকৰ যোগেদি ঈশ্বৰে বহুত আচৰিত কাম কৰিব। তেওঁলোকে পৃথিৱীত তেওঁলোকৰ কাম শেষ কৰাৰ পাছতেই খ্ৰীষ্টাৰীয়ে তেওঁলোকক বধ কৰিব আৰু গোটেই পৃথিৱীকে তেওঁলোকৰ বাতৰি দেখুওৱা হ'ব আৰু পৃথিৱীয়ে তেওঁলোকৰ মৃত্যুত আনন্দ কৰিব। তেওঁলোকৰ মৃতদেহ দুটা কবৰ দিয়া নহ'ব আৰু 3.5 দিন ধৰি গোটেই পৃথিৱীৰ লোকে সেই মৃতদেহ দুটা আলিবাটত পৰি থকা চাবলৈ পাব। সেইটো নিশ্চয় টেলিভিছনৰ যোগেদি সম্ভৱপৰ হ'ব। কিন্তু 3.5 দিন পাছত তেওঁলোকক ঈশ্বৰে আকৌ জীয়াই তুলিব। তেওঁলোক থিয় হৈ উঠিব আৰু সকলো লোকে সেই কথা দেখা পাব। তাৰ পাছত তেওঁলোক সোঁশৰীৰে মেঘ ৰথত উঠি স্বৰ্গলৈ গুচি যাব। এইবোৰ ঘটনা ঘটিব সেই 6 নম্বৰ তুৰিধ্বনিৰ পাছত হোৱা সাময়িক বিৰতিৰ সময়ত। আচলতে আমি এতিয়া 6 নম্বৰ আৰু 7 নম্বৰ তুৰি বজোৱাৰ মাজৰ সময়ছোৱাৰ কথা পাই আছোঁ। 6 নম্বৰ আৰু 7 নম্বৰ তুৰিধ্বনি হৈছে সন্তাপৰ তুৰিধ্বনি। এই তুৰিধ্বনিত পৃথিৱীলৈ নামি আহিব দুখ, ক্লেশ, সন্তাপ। 6 নম্বৰ তুৰিধ্বনিৰ সৈতে জড়িত আন এটা সন্তাপৰ কথা আমি ইয়াত পাওঁ। সেইটো হৈছে এটা প্ৰচণ্ড ভূমিকম্প। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ।
প্ৰকাশিত বাক্য 11 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদ। সেই ক্ষণতে বৰ ভূমিকম্প হ'ল, তাতে নগৰৰ 10 ভাগৰ এভাগ পৰিল, আৰু সেই ভূমিকম্পৰ দ্বাৰাই 7,000 মানুহ হত হ'ল, আৰু অৱশিষ্টবিলাকে ভয় পাই স্বৰ্গৰ ঈশ্বৰৰ গৌৰৱ স্বীকাৰ কৰিলে। এই ভূমিকম্প জেৰুচালেম নগৰতেই সীমাবদ্ধ থকা যেন আমি দেখিছোঁ। প্ৰভু যীশু যেতিয়া কবৰৰ পৰা পুনৰুত্থিত হৈছিল, তেতিয়াও ভূমিকম্প হৈছিল। আকৌ তেওঁক ক্ৰুচত দিয়াৰ সময়তো ভূমিকম্প হৈছিল। ঠিক একেদৰে এই সাক্ষী দুজন পুনৰ জীয়াই উঠি স্বৰ্গলৈ যোৱা ঘটনাটো পৃথিৱীত ভূমিকম্প হ'ব। সেই ভূমিকম্প দেখি মানুহে ভয় খাব। সেই ভূমিকম্পত 7,000 মানুহৰ মৃত্যু হ'ব। আচলতে মূল বাইবেলত এই কথাটো যিদৰে উল্লেখ কৰা আছে, তাৰ পৰা এই কথাটো প্ৰকাশ পায় যে 7,000 লেখত ল'বলগীয়া আগশাৰীৰ মানুহৰ মৃত্যু হ'ব। এই মানুহবোৰ নিশ্চয় খ্ৰীষ্টাৰীৰ পক্ষ লোৱা মানুহ হ'ব, আৰু তেওঁলোকৰ নাম বাতৰি কাকতৰ শিৰোনামা হ'ব। 7,000 মানুহৰ এনেদৰে মৃত্যু হ'ব। ইতিমধ্যে বহুতো মানুহৰ মৃত্যু হ'বই। প্ৰথমতে পৃথিৱীৰ জনসংখ্যাৰ 4 ভাগৰ এভাগ লোকৰ মৃত্যু হ'ব, আৰু তাৰ পাছত বাকী থকা লোকসমূহৰ 3 ভাগৰ এভাগ লোকৰ মৃত্যু হ'ব। মুঠতে আধাতকৈও বেছি মানুহৰ মৃত্যু হ'ব। আৰু তাৰ পাছত এতিয়া এই 7,000 জন লোকৰ মৃত্যু হ'ব বুলি আমি ইয়াত গম পালোঁ। সেইবাবেই প্ৰভু যীশুৱে এনেদৰে কৈছিল, আৰু সেই দিনৰ সংখ্যা কম নকৰা হ'লে কোনো প্ৰাণীৰে ৰক্ষা নহ'লহেঁতেন, কিন্তু মনোনীত লোকৰ নিমিত্তে সেই দিনৰ সংখ্যা কম কৰা হ'ব। মথিয়ে লিখা শুভবাৰ্তা 24 অধ্যায় 22 নম্বৰ পদ। এতিয়া আমি 14 নম্বৰ পদটো পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, এই দ্বিতীয় সন্তাপ হৈ গ'ল, চোৱা তৃতীয় সন্তাপ বেগাই আহিছে। এইটো হ'ব দ্বিতীয় সন্তাপ। কিন্তু কিছুদিন পাছতেই আহিব তৃতীয় সন্তাপ। সপ্তম তুৰিধ্বনিটো এই তৃতীয় সন্তাপটো নহয়। ইয়াৰ পাছতেই আমি পাম সপ্তম তুৰিধ্বনিৰ কথা। সেই সপ্তম তুৰিধ্বনিয়ে আমাৰ আগত প্ৰকাশ কৰে 12 নম্বৰ আৰু 13 নম্বৰ অধ্যায়ত পোৱা 7জন ব্যক্তিৰ কথা। আৰু এই 7জন ব্যক্তিৰ মাজৰ এজন শয়তান। শয়তানক যেতিয়া পৃথিৱীলৈ পেলাই দিয়া হ'ব, তেতিয়াহে আহিব সেই তৃতীয়টো সন্তাপ। সেই কথা আমি পাম প্ৰকাশিত বাক্য 12 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদত। পৃথিৱীত চলি থকা মহাক্লেশ আৰু সন্তাপৰ মাজতে এতিয়া আমি কিছু উৎসাহৰ কথা পাম। আৰু এই উৎসাহজনক কথাখিনি সেই সময়ত পৃথিৱীত যিসকল খ্ৰীষ্টীয় বিশ্বাসী লোক থাকিব, যিসকলক মোহৰ মাৰি দিয়া হ'ব, তেওঁলোকৰ বাবেই জনোৱা হৈছে। সেই লোকসকলৰ বাবে দিনবোৰ নিশ্চয় অতি ভয়াৱহ আৰু হতাশাৰে ভৰা যেন হ'ব ধৰিব। যদিও মহাক্লেশ 7 বছৰহে চলিব, তাৰে পাছৰ 3.5 বছৰত যি ভয়ানক প্ৰাবল্যৰে মহাক্লেশ চলিব, তাতে মানুহৰ মনত ভয় শংকা উপজাই স্বাভাৱিক। মহাক্লেশৰ বিষয়ে পঢ়োঁতে আমাৰ বেছি দিন যেন নালাগে, মাত্ৰ 7 বছৰহে। আমি ভাবিব পাৰোঁ, কিন্তু অমুকাই এবাৰ 7 দিন ধৰি হস্পিটেলত থাকিব লগা হৈছিল, আৰু সেই 7 দিন জীৱনৰ আটাইতকৈ দীঘলীয়া দিন যেন লাগিছিল। মহাক্লেশৰ ক্ষেত্ৰত তেনেকুৱাই হ'ব। এনে ভয়ানক দিন হ'ব যে মানুহবোৰৰ কাৰণে দিন নাযায়, ৰাতি নোপোৱাই যেন হ'ব। গতিকে তেওঁলোকৰ কাৰণে উৎসাহজনক কথা অলপ দৰকাৰ। এতিয়া আমি 15 নম্বৰ পদৰ পৰা 18 নম্বৰ পদলৈকে পাঠ কৰি দিম। অলপ দীঘলীয়া, অনুগ্ৰহ কৰি মন দি শুনিব। 15 পৰা 18 পদ। পাছে সপ্তম দূতে বজালত স্বৰ্গত এইবোৰ মহাবাণী হ'ল, বোলে এই জগতৰ ৰাজ্য আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ'ল, আৰু তেওঁ সদা সৰ্বদাই ৰাজ শাসন কৰিব। আৰু ঈশ্বৰৰ আগত নিজ নিজ সিংহাসনত বহি থকা সেই 24জন বৃদ্ধ লোকে উবুৰি হৈ পৰি ঈশ্বৰক প্ৰণিপাত কৰি ক'লে, হে বৰ্তমান ভূত
আৰু সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰোঁ, কিয়নো তুমি নিজ মহাপৰাক্ৰম লৈ ৰাজত্ব গ্ৰহণ কৰিলা আৰু পৰজাতিবিলাকৰ খং উঠিছিল, কিন্তু তোমাৰ ক্ৰোধ উপস্থিত হ'ল আৰু মৃতবিলাকৰ সোধ বিচাৰ কৰিবৰ আৰু তোমাৰ দাস ভাৱবাদীসকলক, পবিত্ৰ লোকসকলক আৰু তোমাৰ নামত ভয় কৰা সৰু বৰ সকলোকে পুৰস্কাৰ দিবৰ আৰু পৃথিৱী নাশকবিলাকক নাশ কৰিবৰ সময় উপস্থিত হ'ল। এই ৭ নম্বৰ তুৰিধ্বনিটো অতি গুৰুত্বপূৰ্ণ আৰু প্ৰকাশিত বাক্য পুস্তকখনৰ বাকী থকা অংশখিনি বুজি পোৱাৰ ক্ষেত্ৰত এই কথাখিনিৰ যথেষ্ট গুৰুত্ব আছে। এই তুৰিধ্বনিয়ে আমাক ঈশ্বৰৰ কাৰ্যসূচীৰ সেই বিশেষ সময়খিনিলৈ লৈ যায়, য'ত অনন্তকালৰ চমকপ্ৰদ প্ৰৱেশ দ্বাৰ আমি দেখোঁ, য'ত ঈশ্বৰৰ নিগূঢ় তত্ত্ব অৱশেষত প্ৰকাশ পাই উঠা আমি দেখোঁ। ই আমাক ঈশ্বৰৰ কাৰ্যসূচীৰ একেবাৰে সেই সময়লৈকে আগবঢ়াই দিয়ে, যি সময়ৰ পৰা অনন্তকলীয়া কাম কাজবোৰ আৰম্ভ হয়, অৰ্থাৎ প্ৰকাশিত বাক্যৰ ২১ নম্বৰ অধ্যায়ত থকা কথা পৰ্যন্ত। ঈশ্বৰৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ যিবোৰ ঘটনা, সেই ঘটনাবোৰৰ এটা থুলমূল আভাস আমাৰ বাবে ইয়াত পবিত্ৰ আত্মাই দি থৈছে। এই শাস্ত্ৰাংশখিনি আচলতে অনন্তকালৰ দুৱাৰমুখ পৰ্যন্ত ঘটিবলগীয়া ঘটনাসমূহৰ সাৰাংশ বা চমু বিৱৰণী। এই ঘটনাবোৰ আমাৰ মনত ভালদৰে থাকিবলৈ হ'লে আমি এটা এটাকৈ ভালদৰে চাই যাওঁ। প্ৰথমতে ৭ নম্বৰ তুৰিধ্বনি হোৱাৰ পাছত স্বৰ্গত মহাবাণী হ'ল। আমি পঢ়িবলৈ পাইছিলোঁ যে ৭ নম্বৰ চাপটো খোলাৰ পাছত স্বৰ্গত নিতাল নিস্তব্ধ পৰিৱেশ এটা হৈছিল, কিন্তু ইয়াত আমি এটা বিপৰীত কথা দেখা পাইছোঁ, কাৰণ ইয়াত ৭ নম্বৰ তুৰিধ্বনি বজোৱাৰ লগে লগে ঈশ্বৰৰ কাৰ্যসূচী প্ৰকাশ পাইছে আৰু ঈশ্বৰৰ নিগূঢ় তত্ত্ব প্ৰকাশ কৰি দিয়া হৈছে। ঈশ্বৰৰ সকলো সৃষ্ট বুদ্ধিসম্পন্ন সৃষ্টিয়েই এতিয়া শেষত কি ঘটিব জানিব পৰা হ'ল আৰু মন্দতা আৰু অধাৰ্মিকতা যে সোনকালেই পৰাভূত হ'ব সেই কথাত আনন্দ কৰিছে আৰু তাৰ আশাত আনন্দ কৰিছে। গতিকে তেওঁলোকৰ বাবে এয়া আনন্দৰ সময়। দ্বিতীয়তে, এই জগতৰ ৰাজ্য আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ'ল আৰু তেওঁ সদা সৰ্বদাই ৰাজ শাসন কৰিব। ইয়াত এই জগতৰ ৰাজ্য বুলি কোৱা হৈছে, কিন্তু ৰাজ্যবিলাক বুলি কোৱা হোৱা নাই। গতিকে এই কথা আমি বুজি পাওঁ যে এই জগতৰ ৰাজ্যবিলাক বৰ্তমানে শয়তানৰ অধীনত আছে আৰু শয়তানৰ কাৰণে দেশ বা জাতিৰ কোনো বিভাগ নাই, পূব পশ্চিম উত্তৰ দক্ষিণ একো প্ৰভেদ নাই, সকলো শয়তানৰ নিয়ন্ত্ৰণত আছে। কোনো এখন দেশ দেখাত শয়তানৰ আৰু আন এখন দেশ দেখাত ঈশ্বৰৰ নিয়ন্ত্ৰণত থকা যেন আমাৰ লাগিব পাৰে, কিন্তু আচলতে এই জগতৰ সকলোবোৰ ৰাজ্যতে শয়তান নিয়ন্ত্ৰণকৰ্তা হিচাপে আছে আৰু শয়তানক এই কাম কৰিবলৈ সুবিধা ঈশ্বৰে দি আছে। গতিকে আচলতে ঈশ্বৰৰ দৃষ্টিত এখনেই ৰাজ্য, জগতৰ সকলোবোৰ ৰাজ্য ঈশ্বৰৰ দৃষ্টিত এখনেই ৰাজ্য। আজি আমি সভ্যতাৰ উচ্চ শিখৰত আৰোহণ কৰা বুলি ভাবি গৌৰৱ কৰিব খোজোঁ, কিন্তু পৃথিৱীখন আচলতে অধিক বেয়াহে হৈ যাব ধৰিছে। পৃথিৱীখনৰ এই তথাকথিত সভ্যতা ক্ৰমাৎ ঈশ্বৰৰ সুধ বিচাৰ আৰু দণ্ড অভিশাপৰ পিনেহে আগবাঢ়ি গৈ আছে। এই জগতখন এদিন আমাৰ প্ৰভু আৰু তেওঁৰ খ্ৰীষ্টৰ হ'ব। শয়তানৰ ৰাজ্যখন এদিন দমন কৰি ঈশ্বৰে নিজৰ হাতলৈ নিব, কিন্তু আমি বিশ্ব ভ্ৰাতৃত্ব আৰু প্ৰেমৰ কথা কৈ কৈ এই কাম কৰিব নোৱাৰোঁ। এই ৰাজ্য এদিন প্ৰভু যীশুক দিয়া হ'ব আৰু তেওঁ শাসন চলাব। আৰু বাইবেলত আমাক এনেদৰেই কোৱা হৈছে। গীতমালা ২ নম্বৰ গীতৰ ২য় আৰু ৩য় পদত আমি এই কথা বিশেষভাৱে পাওঁ। প্ৰভু যীশুক গ্ৰেপ্তাৰ কৰা সময়ত প্ৰভু আৰু তেওঁৰ খ্ৰীষ্টৰ বিৰুদ্ধে বিদ্ৰোহ প্ৰবল ৰূপত প্ৰকাশ পাই উঠিছিল। জগতখনৰ অৱস্থা এইয়েই বুলি আদিমণ্ডলীয়ে বুজি পাইছিল, কাৰণ আদিমণ্ডলীৰ ওপৰত তাৰণা হ'ব ধৰাত তেওঁলোকে গীতমালা
2 নম্বৰ গীতৰ পৰাই উদ্ধৃতি দিছিল। এই শাস্ত্ৰাংশত যিবোৰ কথা দিয়া আছে সেইবোৰ বিস্তৃতভাৱে আমি দেখিবলৈ পাম প্ৰকাশিত বাক্য 19 নম্বৰ অধ্যায়ত। প্ৰভু যীশুৱে জগতৰ বিদ্ৰোহ দমন কৰিবলৈ এদিন নামি আহিব। 7 নম্বৰ তুৰিধ্বনিয়ে আমাক এখোজ এখোজকৈ অনন্তকালৰ পিনে আগবঢ়াই লৈ যায়। তৃতীয়তে, আৰু ঈশ্বৰৰ আগত নিজ নিজ সিংহাসনত বহি থকা সেই 24জন বৃদ্ধ লোকে উবুৰি হৈ পৰি ঈশ্বৰক প্ৰণিপাত কৰি ক'লে, হে বৰ্তমান ভূত আৰু সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰোঁ, কিয়নো তুমি নিজ মহাপৰাক্ৰম লৈ ৰাজত্ব গ্ৰহণ কৰিলা। এই বিশেষ প্ৰকাশ পাই স্বৰ্গত থকা খ্ৰীষ্টীয় মণ্ডলীয়ে খ্ৰীষ্ট যে পৃথিৱীলৈ দ্বিতীয়বাৰ আহিব সেই কথাটোত হৰ্ষোল্লাস কৰিছে আৰু তেওঁৰ স্তুতি উপাসনা কৰিছে। আমি যে প্ৰভুৱে শিকোৱা প্ৰাৰ্থনা কৰোঁ, তোমাৰ ৰাজ্য হওক, যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক, এই বুলি তাৰ যেন এয়েই হ'ব উত্তৰ। চতুৰ্থতে, আৰু পৰজাতিবিলাকৰ খং উঠিছিল, অৰ্থাৎ মানৱ জাতিৰ গৰ্ব, বিদ্ৰোহী মনোভাৱ একেবাৰে শেষলৈকে থাকিব। মানুহৰ স্বভাৱ আচলতে ঈশ্বৰ বিৰোধী, আৰু যিটো পুৰণি প্ৰকৃতি, যিটো স্বাভাৱিক প্ৰকৃতি, সেই প্ৰকৃতিটো ঈশ্বৰৰ বাধ্য নহয়। আমাৰ পুৰণি প্ৰকৃতিটো আমি যিমান চেষ্টা নকৰিলেও ঈশ্বৰৰ বাধ্য কৰাব নোৱাৰোঁ, আৰু সেইবাবেই ঈশ্বৰে এই পুৰণি প্ৰকৃতি এদিন একেবাৰে নোহোৱা কৰি পেলাব। পঞ্চমতে, পৰজাতিবিলাকৰ খং উঠিল কাৰণ ঈশ্বৰৰ ক্ৰোধ উপস্থিত হ'ল। মানুহে আজি ক'ব খোজে ঈশ্বৰে পাপীক শাস্তি দিব নোখোজে, আৰু মানুহৰ স্বভাৱ দিনে দিনে ভাল হ'ব ধৰিছে। কিন্তু এই কথাটো জানো সঁচা? আচলতে মানুহৰ স্বভাৱ, মানুহৰ অভ্যাস দিনে দিনে বেয়া হৈহে গৈ থকা আমি দেখিছোঁ। ষষ্ঠতে, আৰু মৃতবিলাকৰ সুধবিচাৰ কৰিবৰ। যিসকল লোক খ্ৰীষ্টত বিশ্বাস নকৰাকৈ মৃত্যুবৰণ কৰিলে বা কৰিব, সেই সকলোবোৰৰ বিচাৰ হ'ব। সেই বগা সিংহাসনত বহি প্ৰভু যীশুৱে বিচাৰ কৰিব। এই কথা আমি পাওঁ প্ৰকাশিত বাক্য পুস্তকৰেই 20 নম্বৰ অধ্যায়ৰ 11 পৰা 15 নম্বৰ পদলৈকে। সপ্তমতে, আৰু তোমাৰ দাস ভাৱবাদীসকলক, পবিত্ৰসকলক আৰু তোমাৰ নামত ভয় কৰা সৰু বৰ সকলোকে পুৰস্কাৰ দিবৰ। এই সময়ত খ্ৰীষ্টীয় মণ্ডলী ইতিমধ্যেই স্বৰ্গত থাকিব, আৰু বিশ্বাসীসকলক ইতিমধ্যেই পুৰস্কাৰ দিয়া হৈ যাব, কাৰণ আমি বৃদ্ধ লোককেইজনৰ মূৰত কিৰীটি থকাৰ কথা জানিব পাৰিছোঁ। ইয়াত পুৰণি নিয়মৰ দিনৰ সাধুসকল আৰু মহাক্লেশৰ সময়ত পৃথিৱীত খ্ৰীষ্টক গ্ৰহণ কৰা সাধুসকলৰ কথাহে কোৱা হৈছে। এতিয়া প্ৰভু যীশুৰ ৰাজত্ব আৰম্ভ হোৱাৰ আগে আগে তেওঁলোকক পুৰস্কাৰ দিয়া হ'ব। অষ্টমতে, আৰু পৃথিৱী নাশকবিলাকক নাশ কৰিবৰ সময় উপস্থিত হ'ল। পৃথিৱী নাশকবিলাক, ইয়াত মানুহ আৰু শয়তান উভয়কেই বুজোৱা হৈছে। শয়তান যেনেদৰে বিনাশকাৰী, মানুহো তেনেদৰে বিনাশকাৰী। শয়তানৰ বিষয়ে পাচনি পিতৰে আমাক এনেদৰে সাৱধান কৰি দিছে, গুজৰি থকা সিংহৰ দৰে তোমালোকৰ শত্ৰু শয়তানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰিব তাৰ উপায় বিচাৰি ফুৰিছে। প্ৰথম পিতৰ 5 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদ। এতিয়া আমি 19 নম্বৰ পদটো পঢ়ি দিম। পাছত স্বৰ্গত থকা ঈশ্বৰৰ মন্দিৰৰ দুৱাৰ মেলা হ'ল। তাতে তেওঁৰ মন্দিৰত তেওঁৰ নিয়ম চন্দুক দেখা গ'ল, আৰু বিজুলী, মাত, মেঘ গৰ্জন, ভূমিকম্প আৰু মহা শিলাবৃষ্টি হ'ল। আমি খ্ৰীষ্টীয় মণ্ডলীক নতুন জেৰুজালেমতহে দেখিম, আৰু তাত কোনো মন্দিৰ নাথাকিব। ইয়াত স্বৰ্গত থকা মন্দিৰৰ কথা কোৱা হৈছে।
মুচিৰ যোগেদি ঈশ্বৰে বনোৱা মন্দিৰটো স্বৰ্গৰ মন্দিৰৰ আৰ্হিৰ আছিল। গতিকে ইয়াত স্বৰ্গত থকা মন্দিৰৰ দুৱাৰ মেলা হোৱা মানে ঈশ্বৰে এতিয়া ইছৰাইল জাতিৰ সৈতে কাম কৰিব ধৰা বুজোৱা হৈছে। আৰু তাত নিয়ম সন্তোষ দেখা গ'ল, অৰ্থাৎ ঈশ্বৰে যি চুক্তি কৰি থৈছে সেই চুক্তিমতে কাম হ'বই। কাৰণ তেওঁ ইছৰাইলৰ সৈতে কৰি থোৱা নিয়ম বা চুক্তি কেতিয়াও উলংঘন নকৰে, পালন কৰিবই। আৰু এতিয়া এটা নতুন নিয়ম হ'ল, তেওঁলোকৰ হৃদয়ত তেওঁৰ বিধানবোৰ লিখি দিব, শিলৰ ফলিত আৰু নহয়। মেঘ গৰ্জন, ভূমিকম্প, শিলাবৃষ্টি আদিয়ে বুজাইছে যে পৃথিৱীত আৰু দুখ, ক্লেশ, সুধ বিচাৰ, দ্বন্দ্ব আহিবলগীয়া আছে। প্ৰিয় শ্ৰোতা, ঈশ্বৰ প্ৰতিজ্ঞা ৰক্ষাকাৰী, চুক্তি ৰক্ষাকাৰী ঈশ্বৰ। প্ৰভু যীশুৰ তেজেৰে তেওঁ এটা নতুন নিয়ম স্থাপন কৰিলে মানুহৰ মুক্তিৰ বাবে। যিকোনোৱে প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰে তেওঁৱেই মুক্তি পাব। এয়া ঈশ্বৰৰ নতুন নিয়ম। সেই নিয়মৰ প্ৰতি শ্ৰদ্ধা জনাই আপুনি বাৰু প্ৰভু যীশুক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? ভাবি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। সপ্তম স্বৰ্গদূতে শিঙা বজালে আৰু স্বৰ্গত ডাঙৰ মাতেৰে কোৱা হ'ল যে জগতৰ শাসন এতিয়া আমাৰ প্ৰভুৰ আৰু তেওঁ চিৰকাললৈকে ৰাজত্ব কৰিব। তাৰ পাছত ঈশ্বৰৰ আগত নিজৰ আসনত বহি থকা 24জন বৃদ্ধ লোকে প্ৰণিপাত কৰি ঈশ্বৰক উপাসনা কৰিলে। তেতিয়া জাতিবিলাক ক্ৰোধিত হ'ল, কাৰণ মানুহ শেষলৈকে ঈশ্বৰৰ বিৰোধী হৈয়ে থাকিব আৰু ঈশ্বৰৰ ক্ৰোধ আৰু সুদ বিচাৰ নামি আহিব। ঈশ্বৰে তেওঁৰ দাহ ভাৱবাদী, পবিত্ৰ লোক আৰু ঈশ্বৰৰ নাম ভয় কৰা সৰু-বৰ সকলো লোকক পুৰস্কাৰ দিব আৰু পৃথিৱী ধ্বংস কৰাসকলক ধ্বংস কৰিব। তেতিয়া স্বৰ্গত থকা ঈশ্বৰৰ মন্দিৰ মুকলি কৰা হ'ল। তাতে ঈশ্বৰৰ নিয়ম সন্দুক দেখা গ'ল। ঈশ্বৰে ইছৰাইল জাতিৰ সৈতে কৰা প্ৰতিজ্ঞা ৰক্ষা কৰিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি সুন্দৰ সময় দান কৰিলা তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে। বিশেষকৈ পিতৃ, যি তোমাৰ পবিত্ৰ বাক্য এই সময়তে অধ্যয়ন কৰা হ'ল আৰু এই বাক্য প্ৰভু যিমানসকল দৰ্শকসকলে প্ৰভু অধ্যয়ন কৰিছে, প্ৰভু তেওঁলোকে প্ৰত্যেকেই বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ। আৰু প্ৰভু সেয়েহে যি তুমি অহাৰ দিন নিচেই ওচৰ আৰু সেই দিনলৈ যাতে প্ৰত্যেকেই প্ৰভু নিজকে সলনি কৰি শুদ্ধ পথত যাতে পৰিচালিত হ'ব পাৰিব, তেনে প্ৰভু তুমি আশীৰ্বাদ প্ৰত্যেকৰ জীৱনত দান কৰা আৰু যাতে প্ৰত্যেকেই প্ৰভু বিশ্বাসত থিৰে হ'ব পাৰিব, তেনে তুমি আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন এ, শ্বহীদ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে প্ৰকাশিত বাক্য 11 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত উল্লেখ কৰা ভূমিকম্পত কিমান মানুহৰ মৃত্যু হ'ল বুলি কোৱা হৈছে? অপশ্যন এ 1000, অপশ্যন বি 7000, অপশ্যন চি 3000, অপশ্যন ডি 4000। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।